2026 চনৰ 3 মাহ 7 তাৰিখে টকা সোমাইছে একাউণ্টত। তো এনেকৈ আপোনালোকৰ টকাবোৰ সোমাবলৈ আৰম্ভ কৰিছে। বহুতৰে একাউণ্টত টকাবোৰ ইতিমধ্যে সোমাই গৈছে। নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। যিসকলে চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেকিং কৰি ৰাখিছে তেখেতলোকৰ বাবে আহিছে এটা খুবেই ভাল খবৰ। আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। যিসকলৰ জিঅ' টেকিং কৰি ৰাখিছে আৰু জিঅ' টেকিং কৰাৰ পাছত যিসকলৰ ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গৈছে তেখেতলোকৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে বহুতৰে একাউণ্টত প্ৰথম ইনষ্টলমেণ্ট সোমাব আৰম্ভ কৰিছে। ইতিমধ্যে কিছুমানৰ একাউণ্টত সোমায়ো গৈছে। চ' আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম আপোনালোকে কেনেকৈ চাব পাৰিব আপোনাৰ টকা সোমাইছে নে সোমোৱা নাই। কাৰণ কি হৈছে, বহুতৰে এইটো সমস্যা হৈছে যে টকাবোৰ চৰকাৰৰ পৰা পঠিওৱা হৈছে, কাৰণ টকাবোৰ DBT চিষ্টেমত পঠিওৱা হয়। কাৰণ আপোনাৰ একাউণ্টত ডাইৰেক্ট টকাটো সোমাই নাযায়, আধাৰৰ থ্ৰুদি যাব আৰু আধাৰৰ থ্ৰুদি গৈ আপোনালোকৰ যোনটো জব কাৰ্ড হয়, জব কাৰ্ডৰ এগেইনষ্টত টকাটো সোমাব। চ' আপোনাৰ একাউণ্টত ডাইৰেক্ট পঠিয়াই নিদিয়ে। চ' তাতে কিছুমানৰ প্ৰব্লেম হৈছে। কি হৈছে আপোনালোকক বিতংকৈ ক'বলৈ গৈ আছো। চাওক, তাতে আপোনালোকৰ কি হয়, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি জব কাৰ্ডটো লিংক নাথাকে তেন্তে আপোনালোকৰ টকাবোৰ পেণ্ডিং হৈ যায়, পেণ্ডিং উইথ FMS হৈ থাকি যায়। চ' আপোনালোকক মই সেইটো দেখুৱাম কেনেকৈ পেণ্ডিং হৈ যায় বা কেনেকৈ আপোনালোকৰ টকাটো সোমাই, সেইটো আপোনালোকক মই মোবাইল স্ক্ৰীণত লৈ গৈ দেখুৱাম। সেইটো নহ'বৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনাৰ যি পঞ্চায়ত অফিচ হয় তাত কণ্টেক্ট কৰিব লাগিব বা আপুনি ব্লকত গৈ কৰিব পাৰে। আপোনাৰ যি জব কাৰ্ড হয়, জব কাৰ্ডটো এক্টিভ থাকিব লাগিব, প্লাছ আপোনাৰ জব কাৰ্ডৰ লগত আপোনাৰ আধাৰৰ লগত লিংক থাকিব লাগিব, প্লাছ আপোনাৰ জব কাৰ্ডৰ KYC কৰিব লাগিব। চ' জব কাৰ্ডৰ KYC কেনেকৈ কৰিব পাৰি আপোনালোকক মই ভিডিঅ'ৰ স্ক্ৰীণত এতিয়া দেখাই আছো। এটা ইজি প্ৰচেছ। আপোনালোকে পঞ্চায়ত অফিচত যাব আৰু পঞ্চায়ত অফিচত গৈ আপোনালোকৰ যি ছেক্ৰেটাৰী হয় তেখেতক লগ কৰি যে মোৰ যি জব কাৰ্ড হয় জব KYC কৰি দিয়ক। চ' KYCটো তেখেতলোকে 2-3 মিনিট মানৰ ভিতৰতে কৰি দিব যদি চাৰ্ভাৰ ঠিকে থাকে। আৰু KYC কৰাৰ পাছতে আপোনাৰ যি জব কাৰ্ড হয় জব কাৰ্ডৰ লগত আধাৰ লিংকটো আপোনালোকে কৰি ল'ব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা, আপোনালোকৰ যদি একাউণ্ট আৰু আধাৰ লিংক নাথাকে তেন্তে আপোনালোকৰ পইচাটো নোসোমাব, কাৰণ DBT থ্ৰুদি সোমাই। চ' আপোনালোকে সেইটো মনত ৰাখিব। এই সকলোবোৰ যদি আপোনালোকৰ ঠিকেই আছে তেন্তে আপোনালোকৰ ইতিমধ্যে পইচা সোমায়ো গৈছে চাগে, যদি আপোনালোকৰ নামটো প্ৰথম লিষ্টত আহিছে। তো আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম আপোনাৰ চৰকাৰী ঘৰৰ বাবে প্ৰথম কিস্তিৰ টকা সোমাইছে নে নাই আপোনালোকে অনলাইন চেক কৰিব পাৰিব। চ' সেইটো লেটেষ্ট হ'ব 2025-26 বৰ্ষৰ বাবে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ। আৰু এতিয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই তেন্তে লাইক এটা কৰিব, লগতে চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আমি পলম নকৰি মোবাইল স্ক্ৰীণত যাওঁ। চেক কৰিবলৈ আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো অপেন কৰিব আৰু চাৰ্চ কৰিব PMAYG, এনেকৈ চিম্পলি আপোনালোকে চাৰ্চ কৰি দিব। ঠিক আছে, চাৰ্চ কৰাৰ পাছতে প্ৰথমতে ওলাই যাব, আপোনালোকে দেখা পাইছে ইয়াতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এই অপশ্যনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব, আপোনালোকে দেখা পাইছে। ইয়াতে আপোনালোকে কি কৰিব, তললৈ অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখা পাইছে মোৰ টাৰ্গেট, এই ডিটেইলছ অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াতে দেখা পাইছে আপোনালোকে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে। ঠিক আছে, ইয়াতে আপোনালোকে এই 3টা আঁচ দেখা পাইছে, ইয়াতে ক্লিক কৰিব আৰু ইয়াতে আৱাজ অপশ্যনত ক্লিক কৰিব আৰু তাতে ৰিপৰ্ট অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰি দিব। ডাইৰেক্ট ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত। আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট আহিব পাৰিব, এইবোৰ ঝঞ্ঝট কৰিবলগীয়া নাই, আপোনালোকে ডাইৰেক্ট তাত ক্লিক কৰি আহিব পাৰিব। চ' ইয়াতে আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছটো দেখুৱাইছোঁ। দেখা পাইছে FMS ৰিপৰ্ট, এই 4 নম্বৰ অপশ্যনত দেখা পাইছে আপোনালোকে FTO ট্ৰেনজেকশ্যন চামাৰী, এই অপশ্যনত ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছতে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব, আপোনালোকে দেখা পাইছে এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়েৰ, এনেকৈ ৰাখিব আপোনালোকে। আৰু 2026-27 হৈ আছে, কিন্তু 26-27 নকৰিব, আপোনালোকে 25-26 কৰিব, কাৰণ 25তে আপোনালোকৰ জিঅ' টেকিং হৈছিলে আৰু কিছুমানৰ 24তো হৈছে বাৰু, 24-23তো কিছুমানৰ হৈছে। মই 25-26ৰ চেক কৰিম বুলি প্ৰথমতে কৈছিলোঁ আপোনালোকক। সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰ পাছতে ইয়াতে চিলেক্ট আহিছে, ইয়াত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এই অপশ্যনটোত ক্লিক কৰিব, প্ৰথমতে আছে। এণ্ড দেন অল ষ্টেটত আপুনি আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পাছত আপোনালোকে দেখা পাইছে এনেকৈ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবৰ কাৰণে আহিছে, আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনাৰ যি ডিষ্ট্ৰিক্ট হয়। আৰু ইয়াত আপোনালোকে দেখা পাইছে ব্লক অপশ্যনটো আহিছে, আপোনাৰ যি ব্লক হয় সেইটো চিলেক্ট কৰিব। চ' ইয়াত আপোনালোকে দেখা পাইছে চিলেক্টত ক্লিক কৰাৰ লগে লগে টোটেল নং অফ FTO জেনেৰেটেড, টোটেল নং অফ FTO চাইন, টোটেল নং অফ FTO ভেৰিফাইড, নং অফ পেণ্ডিং উইথ FMS। আপোনালোকক মই ভিডিঅ'ৰ ষ্টাৰ্টিঙতে এটা কথা কৈছিলোঁ যে কিছুমানৰ টকা গভৰ্ণমেণ্টৰ পৰা পঠিয়াই দিয়াৰ পাছতো পেণ্ডিং হৈ যায়,
একাউণ্টত টকাটো নোসোমায় তাৰ কাৰণ কি হয় আপোনালোকক মই ইতিমধ্যে জনালো যে আপোনালোকৰ আধাৰৰ লগত যি জব কাৰ্ড হয় সেইটো লিংক নাথাকিব পাৰে বা আপোনাৰ একাউণ্টৰ লগত জব কাৰ্ড লিংক নাথাকিব পাৰে বা আপোনাৰ যি জব কাৰ্ড KYC হয় সেইটো নাথাকিব পাৰে চ' সেইটো আপোনালোকে সকলোবোৰ কৰি ল'ব আপোনালোকে পঞ্চায়ত অফিচৰ যি ছেক্ৰেটাৰী হয় তেখেতৰ লগত সাক্ষাৎ কৰি ভালকৈ সেইবোৰ ডিটেইলছ আপোনালোকে ডিছকাশ্যন কৰিব যদি আপোনালোকৰ একাউণ্টৰ লগত আধাৰ যদি লিংক নাথাকে তেতিয়াও আপোনালোকৰ DBT থ্ৰুদি টকাবোৰ নোসোমায় চ' সেই সকলোবোৰ আপোনালোকে ভালকৈ ঠিক কৰি ল'ব তেতিয়াহে আপোনালোকৰ টকাটো সোমাব আৰু ইয়াতে আপোনালোকে দেখা পাইছে নং অফ চেণ্ড টু বেংক আৰু নং অফ ক্ৰেডিট ইনফৰমেশ্যন এই সকলোবোৰ ডিটেইলছ আপোনালোকে চাব পাৰিব এতিয়া চাওক টোটেল নং অফ FTO ভেৰিফাইড FTO ভেৰিফাইড হোৱা মানে আপোনালোকৰ টকাটো একাউণ্টত সোমাবই আৰু খাটাং চ' ইয়াতে আপোনালোকে দেখা পাইছে টোটেল নং অফ FTO ভেৰিফাইড অপশ্যনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে কেপচা কোডটো ইয়াতে কেলকুলেশ্যন কৰি ল'ব যিমান হয় সেইটো আপোনালোকে কেলকুলেট কৰি ইয়াতে ফিল আপ কৰি দিব তাৰ পাছতে ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰাৰ লগে লগে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব আপোনালোকে দেখা পাইছে ইয়াতে মই ধেমাজি ডিষ্ট্ৰিক্টৰ বৰদনি ব্লকৰ চাই আছোঁ এনেকৈ লিষ্টটো ওলাই যাব দেখা পাইছে আপোনালোকে ইয়াতে FTO ফাইল নেম ওলাই যাব বেনিফিচাৰী আৰু কিমান টকা সোমাই গৈছে সেই সকলোবোৰ ডিটেইলছ ইয়াতে শ্ব' কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এটা FTO ফাইলত 14 জন 21 জনলৈকে 7 জনলৈকে আছে চ' চৰকাৰে কি কৰে এজন বেনিফিচাৰীক এবাৰ FTO নামাৰে তাতে বহুকেইজন বেনিফিচাৰী থাকিব পাৰে চ' ইয়াতে আপোনালোকে দেখা পাইছে 14 জনৰ মাৰিছে প্ৰায় 6,82,500 ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ কাৰণে টকা সোমাব অলৰেডি ভেৰিফাই হৈ গৈছে চ' এনেকৈ এটা বাল্ক FTO ফাইলত টকাবোৰ পঠিওৱা হয় ইয়াতে মই আপোনালোকক ফৰ এক্সাম্পল দেখা দিছোঁ 10 নম্বৰটো ধেমাজি ডিষ্ট্ৰিক্ট বৰদনি ব্লক আৰু FTO ফাইলটো আপোনালোকে দেখা পাইছে নাম্বাৰ আৰু ইয়াতে বেনিফিচাৰী 21 জন আছে 6,82,500 আছে চ' ইয়াতে আপোনালোকে কি কৰিব FTO ফাইল নাম্বাৰ ইয়াতে দিয়া আছে আপোনালোকৰ AS0411 এনেকৈ দেখা দিছে চ' ইয়াতে ক্লিক কৰিব চ' তাতে ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব পুনৰ ইয়াতে FTO ফাইলত যাৰ যাৰ নাম আছে বা বেনিফিচাৰী যোন আছে এইটো FTO ফাইলত গোটেইকেইজনৰে নাম ইয়াতে শ্ব' কৰিব ইয়াতে আপোনালোকে দেখা পাইছে বৰদনি ব্লক আৰু ইয়াতে ভিলেজ নাম ওলাইছে আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু বেনিফিচাৰী নেম আৰু বেনিফিচাৰী বেংক একাউণ্ট কি বেংকৰ হয় আৰু ব্ৰাঞ্চ কোডটো ইয়াতে দিয়া আছে আৰু ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ কাৰণে টকাবোৰ কিমান সোমাইছে সেইটো ইয়াতে শ্ব' কৰিছে আৰু ইয়াতে আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট কথা ইয়াতে ডেটটো আপোনালোকে চাব ক্ৰেডিট ডেট 7/3/2026 চ' 2026 চনৰ 3 মাহ 7 তাৰিখে টকা সোমাইছে একাউণ্টত চাওক ইয়াতে এটা কথা আপোনালোকে মন কৰিব আপোনালোকে FTO ফাইলৰ থ্ৰুদি বিচাৰি থাকিলে আপোনাৰ নামটো ক'ত বা আছে কোনটো FTO ফাইলত আছে আপোনালোকে গম নাপাব ইয়াতে আপোনালোকে দেখা পাইছে ডাউনলোড PDF এই অপশ্যনত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া মেইন প্ৰব্লেমটো হৈছে FTO ফাইলত আপোনালোকে ক্লিক কৰি আপোনাৰ নামটো বিচাৰি থাকিলে আপোনালোকে কেতিয়াও বিচাৰি উলিয়াব নোৱাৰিব বহুত টাইম লাগিব আপোনালোকক বিচাৰি উলিয়াবলৈ আপোনালোকে তাৰ এটা ভাল উপায় আছে আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নং এই ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে যে এইটো আপোনালোকে দেখা পাইছে এনেকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো শ্ব' কৰি থাকিব তেতিয়া আপোনালোকে পঞ্চায়ত অফিচত যাব আৰু পঞ্চায়ত অফিচত গৈ আপোনালোকে আপোনাৰ যি ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেইটো বিচাৰিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰি উলিয়াব পাৰিলে আপোনাৰ ঘৰৰ টকাটো সোমাইছেনে নাই আপোনালোকে অতি সহজে চাব পাৰিব ঠিক আছে সেইটো থ্ৰুদি কেনেকৈ চাব পাৰি আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম আজি ভিডিঅ'টো খুবেই লং হৈ গৈছে চ' এয়াই আছিল আজিৰ ভিডিঅ'টো আৰু এনেকৈ আপোনালোকৰ টকাবোৰ সোমাবলৈ আৰম্ভ কৰিছে বহুতৰে একাউণ্টত টকাবোৰ ইতিমধ্যে সোমাই গৈছে আৰু বহুতৰে এইবোৰ ডকুমেণ্টছৰ কিছুমান খেলিমেলিৰ কাৰণে টকাবোৰ এতিয়ালৈকে পেণ্ডিং হৈ আছে তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম বন্দে মাতৰম